প্ৰিয় বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আপোনাক সকলোকে আছামিজ মটিভেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি মঙলবাৰৰ দিনটো কলিযুগৰ দেৱতা হিচাপে পৰিচিত ৰাম ভক্ত হনুমানলৈ উৎসৰ্গা কৰা হয়, তেতিয়া কোৱা হয় যে ভগৱান হনুমান সন্তুষ্ট হ'লেহে তেওঁ নিজৰ ভক্তৰ সকলো বিপদ দূৰ কৰি সুস্বাস্থ্য দান কৰে। আৰু যদি আপুনিও পৱনপুত্ৰ হনুমানৰ আশীৰ্বাদ পাব বিচাৰে, তেন্তে এই 5টা বস্তু ভগৱান হনুমানলৈ আগবঢ়াওক। হিন্দু ধৰ্মত ভগৱান হনুমান পূজাৰ এক বিশিষ্ট স্থান আছে। মঙলবাৰৰ দিনটো ৰাম ভক্ত হনুমানক উৎসৰ্গিত কৰা হৈছে। নিয়মীয়াকৈ ভগৱান হনুমানক পূজা কৰিলে জীৱনৰ বাধা বিঘিনি কমি যায়, ইতিবাচক ফলাফল পোৱা যায়, পৰিয়ালৰ সুখ সমৃদ্ধি আহি পৰে। হিন্দু ধৰ্মত ঈশ্বৰৰ পূজাক গুৰুত্ব দিয়া হয়। সপ্তাহৰ এটা দিন এজন দেৱতাক উৎসৰ্গা কৰা হয়। মঙলবাৰৰ দিনটো ভগৱান হনুমানক উৎসৰ্গা কৰা হৈছে। এই দিনটোত যদি কোনোবাই সঁচা অন্তৰেৰে বজৰংগবলীক পূজা কৰে, হনুমানে তেওঁৰ ভক্তৰ সকলো কামনা পূৰণ কৰে, সকলো অসুবিধা দূৰ কৰে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আহকচোন জানো এই 5টা বস্তুনো কি। 1 নম্বৰতে হৈছে পাণ। জ্যোতিষৰ মতে যদি আপোনাৰ ইচ্ছা বহুদিন ধৰি বাকী আছে আৰু আপুনি ইচ্ছা পূৰণ হোৱাটো বিচাৰে, ইয়াৰ বাবে মঙলবাৰে যিকোনো হনুমান মন্দিৰলৈ গৈ নিয়ম অনুসৰি ভগৱান হনুমানক পূজা কৰক। তাৰপিছত পাণ আগবঢ়াওক, পাণেৰে পূজা কৰক। এই প্ৰতিকাৰেৰে আপোনাৰ সকলো ইচ্ছা পূৰণ হ'ব। 2 নম্বৰতে হৈছে জেলেপি। জ্যোতিষৰ মতে মঙলবাৰে যদি আপুনি ভগৱান হনুমানক জেলেপি অৰ্পণ কৰে, আপুনি তেওঁৰ কৃপা পাব, হনুমান সুখী হ'ব আৰু আপোনাক এনেকুৱা এটা বৰদান দিব যিয়ে আপোনাৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিব। এই প্ৰতিকাৰেৰে আপোনাৰ সকলো দুখ কষ্ট নাইকিয়া হ'ব। 3 নম্বৰতে হৈছে নাৰিকল। জ্যোতিষৰ মতে হনুমানক নাৰিকল আগবঢ়ালে কোনো নেতিবাচক শক্তিয়ে আপোনাক অশান্তি নিদিয়ে। যদি প্ৰতিকাৰৰ কমেও 11টা মঙলবাৰলৈকে কৰক। নাৰিকল যদি ৰঙা কাপোৰ আৰু সৰিয়হেৰে মেৰিয়াই ঘৰৰ দুৱাৰত বান্ধি থোৱা হয়, আপোনাৰ ঘৰখন তান্ত্ৰিকতাৰ পৰা সুৰক্ষিত হ'ব। 4 নম্বৰতে হৈছে গুড় আৰু বুট। হনুমান মন্দিৰত গুড় আৰু বুটৰ প্ৰসাদ আগবঢ়োৱা আপুনি প্ৰায়ে দেখিছে। এনে কৰিলে মংগল দোষৰ প্ৰভাৱ কমি যাব। গুড় আৰু বুটৰ প্ৰসাদ আগবঢ়ালে হনুমান সন্তুষ্ট হয়। প্ৰতি মঙলবাৰে আৰু শনিবাৰে এই প্ৰসাদ আগবঢ়াব পাৰে। ইয়াৰ ফলত আপোনাৰ বহুত সমস্যা নাইকিয়া হ'ব। 5 নম্বৰতে হৈছে লৱণ, ইলাচি আৰু চুপাৰী। জ্যোতিষৰ মতে শনিবাৰে লৱণ, ইলাচি আৰু চুপাৰী আগবঢ়ালে শনিদোষ হ্ৰাস হয়। ইয়াৰ বাহিৰেও তেলৰ চাকিত লৱণ ভৰাই জ্বলাই সেই প্ৰদীপেৰে ভগৱান হনুমানক আৰতি অৰ্পণ কৰিলে ধন সম্পত্তিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ সকলো বিপদ নাইকিয়া হৈ যাব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, হনুমানৰ এই 5টা নীতি আপুনি মানি চলক আৰু দেখিব আপোনাৰ জীৱনটো কিমান সুন্দৰ সুশৃংখল হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি কথাখিনি ভাল লাগিল তেন্তে আমাৰ চেনেলটি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।